নমস্কাৰ, মই প্ৰতীক্ষা বৰা। আজি ৭৮তম স্বাধীনতা দিৱসৰ উপলক্ষে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য ডাঙৰীয়াৰ শান্তি আৰু স্বাধীনতাৰ নামত উৎসৰ্গিত এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম শৰ সন্ধান। ইয়াতেই বান্ধিছিল তোমাৰ যৌৱনৰ তেজী ঘোঁৰা। বসন্তৰ বতাহৰ দৰে সেই ঘোঁৰাৰ খুৰাৰ ধূলিয়ে চুমিছিল মোৰে তেজাল আকাশ আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ। তাৰ পিছত পাৰ হৈ গ'ল চতৰ নিদাহ জুই আৰু বহাগৰ কতনো ধুমুহা। মই কেতিয়াবা এতিয়াও সপোনত সাৰ পাই উঠোঁ। আফ্ৰিকানে তেলেংগানা ক'ৰবাত সেই ঘোঁৰা যেন হিলদৌল ভাঙি লৰিছে আৰু তোমাৰ চাবুকত চমকি উঠিছে নিৰ্জন ৰাতিৰ ক্লীবতা। ধন্যবাদ।